ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকললৈ মোৰ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বিশেষ ভিডিঅ' বুলি মই ভাবো আজিকালি আপোনালোকে বহু ছাত্ৰ ছাত্ৰী আছে পঢ়িলে পাহৰি যায় বা মুখস্থ কৰিলে পাহৰি যায় বা পঢ়িবলৈ মন নেযায় কাৰণ পঢ়িলে পাহৰি যায় যেতিয়া পঢ়িবলৈ মন নেযাবই গতিকে মোৰ আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে দুটা কৌশল শিকি ল'ব আৰু এই কৌশল দুটা যদি আপুনি শিকি লয় তেন্তে আপোনাৰ ছাত্ৰ ছাত্ৰী কেতিয়াও পাহৰি নেযায় পঢ়াৰ ক্ষেত্ৰত কেতিয়া এনে সমস্যা দেখা নিদিব আপোনালোকে মই এই ভিডিঅ'টো কোৱা শেষলৈকে আপোনালোকে স্কিপ নকৰাকৈ আপোনালোকে এই ভিডিঅ'খন শেষলৈকে চাই থাকিব গতিকে মই আপোনালোকৰ আগত দুটামান কথা লৈ আহিছো যে আপুনি কেতিয়াবা সিনেমা চাবলৈ গৈছিল নেকি বা সিনেমা দেখিছিল নেকি যদিহে দেখিছে তেন্তে আপুনি সিনেমাখনত কোনে কি ৰুল ব্ৰেক কৰিলে সেইখিনি কথা আপুনি সিনেমাখনৰ শেষলৈকে আপুনি ভালকৈ দেখিছে আৰু এই ৰুলটো আপুনি কেতিয়াও পাহৰি নেযায় এই ৰুলটো আপুনি কেতিয়াও পাহৰি নেযায় বা কোনো এটা অনুষ্ঠানত গৈছে যে এই অনুষ্ঠানৰ বিশেষ ব্যক্তিজনৰ লগত আপুনি এটা সেলফি উঠিছে এই সেলফিটো আপুনি কেতিয়াও পাহৰি নেযায় বা কাৰোবাৰ পৰা এটা মোবাইল নম্বৰ লৈছে যে সেই নম্বৰটো আপুনি বহি কলম বা কাগজ এইখিনি নোলোৱালৈকে আপুনি এই মোবাইল নম্বৰটো আপুনি মুখস্থ কৰিব পাৰিছে কিন্তু আপোনালোকে যি বহি কলম নোহোৱাকৈ নম্বৰটো লৈ ল'লে মগজত সোমাই ল'লে আপুনি মুখস্থ কৰি ল'লে কিন্তু এইটো আপুনি পাহৰি নেযায় সিনেমাখনৰ যি কাহিনী সেইখিনিও পাহৰি নেযায় এই বিয়া অনুষ্ঠানত থকা বিশেষ ব্যক্তিজনকো পাহৰি নেযায় কিন্তু পঢ়িলেহে পাহৰি যায় এনে সমস্যাত ভুগি আছে মই এই সমস্যাটো দূৰ কৰাৰ বাবে মই দুটা কৌশল কৈ আছো নিশ্চয় আপোনালোকেও জানে তথাপিও মই আজি কৈ আছো যে কৌশল দুটা হ'ল যে আমি প্ৰথমে যিখন সিনেমাত যি আমি চাই আছিলো যে তাত প্ৰথম কৌশলটো আমি খটাইছিলো বা প্ৰথম কৌশলটো যে মই দিয়া কৌশলটো আপোনালোকে সেই সিনেমাখনত যে আপোনালোকে প্ৰয়োগ কৰিছে যে সেই সিনেমাখনত যেতিয়া আপোনালোকে চাই আছিলে তেতিয়া আপোনালোক আগ্ৰহৰে চাই আছিলে আৰু আগ্ৰহৰে চোৱাৰ কাৰণে আপুনি গোটেই সিনেমাখন আপোনালোকে চাই আছিলে সেইখন হ'ল ইন্টাৰেষ্ট যে ইন্টাৰেষ্ট দি আপুনি যিখন বস্তু চাব আৰু সেইখন বস্তু আপুনি কেতিয়াও নেপাহৰে ইন্টাৰেষ্টটো হ'ল আগ্ৰহ তাৰপিছত যে আপুনি এটামান দৃশ্য দেখিছে যে সেই সিনেমাখনত আপোনালোকে দৃশ্য দেখিছে যে সেই দৃশ্যটো আপোনালোকে কি কৰিছে যে দৃশ্যটো ভালকৈ মনত ৰাখিছে আৰু সেইটো হ'ল যে 2 নম্বৰ কৌশল যেটো হ'ল বায়োলেছ যে বায়োলেছ আৰু ইন্টাৰেষ্ট যদি আপোনালোকে নেপাহৰে এই দুটা কৌশল যদি আপোনালোকে শিকি ল'ব পাৰে যে আমি যেতিয়া পঢ়িম আমি যেতিয়া পঢ়াত বহিম বা মোৰ ছাত্ৰ যেতিয়া পঢ়াত বহিব মই তেতিয়া ছাত্ৰজনক কৈ দিব লাগিব যে এই চেপ্টাৰটো যে এই পাৰ্টটো আপোনালোকে কৈ দিব যে ইয়াত এটা দৃশ্য আছে আৰু ইয়াত এই ছবিখনৰ নিচিনা এটা দৃশ্য বা কাহিনী বনাই ল'ব পাৰে যদি দৃশ্য বা কাহিনী বনাই ল'ব পাৰে তেতিয়া হলে সেই সিনেমাৰ নিচিনা সেই আপোনাৰ পাৰ্টিৰ নিচিনা বা সেই বিশেষ ব্যক্তিজনৰ নিচিনা বা সেই মোবাইল নম্বৰৰ নিচিনা আপুনি জীৱনত পাহৰি নেযায় গতিকে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰি মই আজিৰ এই ভিডিঅ'খন আপোনালোকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাই মই সমাপ্ত কৰিলোঁ